অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰূপসী বিমানবন্দৰৰ নতুন নামাকৰণক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মৌলানা বদৰুদ্দিন আজমলে। মৌলানা বদৰুদ্দিন আজমলে ৰূপসী বিমানবন্দৰক আব্দুল কালামৰ নামত নামাকৰণ কৰাৰ দাবী উত্থাপন কৰিছে। মিছাইলমেন খ্যাত আব্দুল কালামৰ নামেৰেই নামাকৰণ হওক ৰূপসী বিমানবন্দৰ। কি মন্তব্য কৰিছে আজমলে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰূপসী বিমানবন্দৰৰ নতুন নামক লৈ আপত্তি আজমলৰ। আব্দুল কালামৰ নামেৰে নামাকৰণ কৰক ৰূপসী বিমানবন্দৰক, এই মন্তব্য কৰিছে মৌলানা আজমলে। মিছাইলমেন আব্দুল কালামৰ নামত হ'ব লাগে ৰূপসী বিমানবন্দৰৰ নাম। ৰূপসী বিমানবন্দৰৰ সৈতে মোৰ আবেগ জড়িত হৈ আছে, এই মন্তব্যও কৰিছে আজমলে। আজমলৰ মন্তব্য আছে, আমি পৰৱৰ্তী পৰ্যায়ত আজমলৰ মন্তব্যও শুনাম। মই বহুত দিন ধৰি কষ্ট কৰি ধুবুৰীত এটা বিমানবন্দৰ আনিছিলোঁ। ৰূপসী বিমানবন্দৰৰ নাম আব্দুল কালামৰ নামত হ'লে ভাল হ'ব, এই মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। ধুবুৰীৰ জনতা সুখী হোৱাকৈ নতুন নাম দিব লাগিছিল চৰকাৰে। ৰূপসী বিমানবন্দৰক কালীচৰণ ব্ৰহ্ম নামেৰে নামাকৰণ কৰিছিল চৰকাৰে, আৰু তাৰ পাছতেই এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মৌলানা আজমলে। ৰূপসী বিমানবন্দৰৰ নতুন নাম পুনৰ বিশ্লেষণ কৰিবলৈ আহ্বান জনাইছে বদৰুদ্দিন আজমলে। নতুন নাম কালীচৰণ ব্ৰহ্মক লৈ সুখী নহয় বদৰুদ্দিন আজমল। ৰূপসী বিমানবন্দৰ, ধুবুৰীৰ ৰূপসী বিমানবন্দৰক লৈ আপত্তি এবাৰ আজমলৰ। কালীচৰণ ব্ৰহ্মৰ নামেৰে যি নতুন নাম দিয়া হৈছিল, চৰকাৰে নতুন নাম প্ৰদান কৰিছিল, আৰু তাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মিছাইলমেন খ্যাত আব্দুল কালামৰ, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামৰ নামেৰেই নামাকৰণ কৰাৰ দাবী উত্থাপন কৰিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলৰ মন্তব্য মুহূৰ্তত আহি পৰিছে, আমি পোনে পোনে আজমলৰ মন্তব্য শুনাম। মই আজি অসম চৰকাৰৰ কেবিনেট ডিচিশ্যন শুনি আমাৰ বেয়া লগা নাই, আমি ভালেই পাইছোঁ। ৰূপসী এয়াৰপোৰ্টটো এটা ব্ৰিটিছৰ টাইমত দিয়া নাম, আর ধুবুৰী আর বিটিএডির সব মানুহৰ একসেপ্টেবল নাম হলে ভাল। মোৰ হিচাপে ৰূপসী এয়াৰপোৰ্টৰ লগত মোৰ ইমোশ্যন জড়িত আছে। মই বহুত কষ্ট কৰি এয়াৰপোৰ্টটো আনিছিলোঁ। এতিয়া মোৰ ছাজেশ্যন হ'ল অসম চৰকাৰে ৰিয়েক্ট নকৰি মোৰ এই ছাজেশ্যনটো অলপ চিন্তাত লওক। যদি মিছাইলমেন APJ আব্দুল কালাম চাহাবৰ নামত যদি এই নামাকৰণ কৰা যায়, তে মোৰ হিচাপে গোটেই অসমবাসীসকলে ভাল পাব। আমাৰ তেখেতৰ ওপৰত নাম দিয়াৰ কাৰণে আমি কোনো বেয়া পোৱা নাই, এইটোও ভাল। পहिले APJ আব্দুল কালাম ৱৰ্ল্ড ফেমাছ এজন মিছাইলমেন চাইণ্টিষ্ট আছিল, আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল। এইটো কাৰণে তেখেতৰ নাম দিয়াটো আমি আৰু ধুবুৰীবাসীসকলে আমি ভাল পাওঁ। মই আজি অসম চৰকাৰৰ কেবিনেট ডিচিশ্যন শুনি আমাৰ বেয়া লগা নাই, আমি ভালেই পাইছোঁ। ৰূপসী এয়াৰপোৰ্টটো এটা ব্ৰিটিছৰ টাইমত দিয়া নাম, আর ধুবুৰী আর বিটিএডির সব মানুহৰ একসেপ্টেবল নাম হলে ভাল। মোৰ হিচাপে ৰূপসী এয়াৰপোৰ্টৰ লগত মোৰ ইমোশ্যন জড়িত আছে। মই বহুত কষ্ট কৰি এয়াৰপোৰ্টটো আনিছিলোঁ। এতিয়া মোৰ ছাজেশ্যন হ'ল অসম চৰকাৰে ৰিয়েক্ট নকৰি মোৰ এই ছাজেশ্যনটো অলপ চিন্তাত লওক। যদি মিছাইলমেন APJ আব্দুল কালামৰ চাহাবৰ নামত যদি এই নামাকৰণ কৰা যায়, তে মোৰ হিচাপে গোটেই অসমবাসীসকলে ভাল পাব। আমাৰ তেখেতৰ ওপৰত নাম দিয়াৰ কাৰণে আমি কোনো বেয়া পোৱা নাই, এইটোও ভাল। পहिले APJ আব্দুল কালাম ৱৰ্ল্ড ফেমাছ এজন মিছাইলমেন চাইণ্টিষ্ট আছিল, আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল। এইটো কাৰণে তেখেতৰ নাম দিয়াটো আমি আৰু ধুবুৰীবাসীসকলে আমি ভাল পাওঁ।
মই আজি অসম চৰকাৰৰ কেবিনেট ডিচিশ্যন শুনি